নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো বৃহত্তমৰ খবৰ আত্মবিশ্বাসী গৌৰৱ গগৈ ধুমুহা এই মুহূৰ্তৰ ব্ৰেকিং হিমন্ত বিশ্ব শৰ্মাক ধূলিসাৎ কৰাৰ পৰিকল্পনা কোন সমষ্টিত হ'ব চকু হ'ব এতিয়া কংগ্ৰেছৰ প্ৰথমটো ডাঙৰ খবৰ বিজেপি এৰি এতিয়া কংগ্ৰেছলৈ আহিব বহু বিধায়ক নেতা কোন আহিব তাক লৈ প্ৰশ্ন প্ৰাৰ্থিত্ব নাপালে কংগ্ৰেছত যোগ দিবলৈ সাজু অগপ বিজেপি বাঘা নেতা ৰাজীৱ ভৱনত ভিৰ কৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশী 2026 নিৰ্বাচনৰ এঘৰি কৰিবলৈ যুঁজিবলৈ সাজু হৈছে এতিয়া কংগ্ৰেছ কোন ক'ত গৌৰৱ গগৈ যুদ্ধৰ সৈনিক আছে গৌৰৱ গগৈ অগ্ৰাধিকাৰ দিব নেকি যুৱ নেতাকে এই মুহূৰ্তত তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ইয়াৰ পাছৰ এটা ডাঙৰ খবৰ গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন প্ৰকাশ পাইছে তালিকা এই মুহূৰ্তত ব্ৰেকিং খবৰ আহি পৰিছে আমাৰ হাতত কিয়নো গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন সমষ্টি ভিত্তিক প্ৰকাশ পাইছে তালিকা কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তি 10,000 কোটি টকা প্ৰকাশ পাইছে ইতিমধ্যে সমষ্টি ভিত্তিক তালিকা ধন বিতৰণৰ দিন সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইয়াৰ পাছৰ খবৰটো শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ বিজেপিৰ নেতাৰ যোগদান কংগ্ৰেছত এতিয়া বিজেপি দল ত্যাগৰ ধুমুহা পুনৰ শক্তি বৃদ্ধি পাইছে এতিয়া কংগ্ৰেছে বিটিসি নিৰ্বাচন 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত এতিয়া কংগ্ৰেছ বিদ্ৰোহ দলীয় সংখ্যা দল ত্যাগে বিজেপিক জুৰুলা কৰাৰ সময়তে কংগ্ৰেছৰ উত্থান দেখিবলৈ পোৱা গৈছে 26 বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য কৰি লৈছে এতিয়া কংগ্ৰেছৰ বিজেপিৰ বহু পুৰণি নেতাই যোগদান কৰিছে কংগ্ৰেছত পুৰণি জ্যেষ্ঠ বিজেপিৰ নেতাই যোগদান কৰিছে এই মুহূৰ্তত কংগ্ৰেছ দলত মণ্ডল বিজেপিৰ উপসভাপতি সহ কেইবাজনো বেঘা নেতাই যোগদান কৰে কংগ্ৰেছ পাছৰ খবৰটো আৰু এখন যুঁজৰ হুংকাৰ দিলে আনছুৱে ৰেজাউল কৰিম চৰকাৰে উচ্ছেদক লৈ হুংকাৰ প্ৰদান উচ্ছেদ চলোৱা চৰকাৰী বিষয়াক চুচুৰাই ন্যায়ালয়লৈ লৈ যোৱা হোৱাৰ হুংকাৰ প্ৰদান আৰু এখন যুঁজৰ হুংকাৰ দিছে আনছুৱে অসমত ধৰ্মীয় সংখ্যালঘু এজনো বাংলাদেশী নাই বুলি চেলেঞ্জ দিছে মাত্ৰ বাংলাদেশী মুছলমান দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ মোদীৰ বৰঘৰতে নাম্বাৰ 1 বাংলাদেশী শেখ হাছিনাক হেফাজতত ৰখা হৈছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰ ধুবুৰী জিলা আয়ুক্তক লৈ কঠোৰ বাৰ্তা হিমন্ত বিশ্ব শৰ্মা আজীৱন মুখ্যমন্ত্ৰী হৈ নাথাকিব 20 বছৰ পিছত হলেও ধুবুৰী জিলা আয়ুক্তক সুপ্ৰিম কোৰ্টৰ দুৱাৰত লৈ যাব আমছুৱে এই মুহূৰ্তৰ এক ধামাকা খবৰ আহি পৰিছে পাছৰ খবৰটো গাঞ্জা বিক্ৰী কৰি গ্ৰেপ্তাৰ বিজেপি নেতা হেণ্ডকাফ লাগিব মুখেশ্বৰ তামুলীৰ হাতত গাঞ্জা বিক্ৰী কৰি গ্ৰেপ্তাৰ হৈছে এবাৰ বিজেপি নেতা বাসগৃহৰ পৰা ওলাল বস্তাই গাঞ্জা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বিজেপি নেতা মুখেশ্বৰ তামুলীৰ হাতত লাগিল হেণ্ডকাফ দীৰ্ঘদিন ধৰি গাঞ্জা বিক্ৰী কৰি অৱশেষত জালত মুখেশ্বৰ তামুলী 65 বছৰীয়া মুখেশ্বৰ তামুলীৰ উত্তৰ লালুক মণ্ডল প্ৰাক্তন সভাপতি বৰ্তমান মুখেশ্বৰ তামুলী বিজেপিৰ সক্ৰিয় সদস্য আৰু এই মুহূৰ্তত 30 কেজি গাঞ্জা সহ বিজেপি নেতা গ্ৰেপ্তাৰ হৈছে পাছৰ খবৰটো পুনৰ হাল সলনি শিক্ষানুষ্ঠানৰ সময় বতৰে কালৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বৰষুণ তাৰ মাজতে আহিছে ডাঙৰ খবৰ এই মুহূৰ্তৰ ব্ৰেকিং ছুটিৰ ক্ষেত্ৰতো শ্ৰেণী অনুসৰি সময় হ'ব হাল সলনি কাৰণ বতৰে বৰষুণৰ উত্তপ্তৰ বাবে এই সিদ্ধান্ত সলনি কৰা হ'ল শিক্ষানুষ্ঠানৰ সময়সীমা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পুনৰ পাঠদান লগতে কিছু সময় হাল সলনি কৰিছে শিক্ষা বিভাগে সন্তানক নতুন সময়মতে পঠিয়াব লাগিব এতিয়া আপুনি বিদ্যালয়লৈ আৰু বিদ্যালয়সমূহত পুনৰ আৰম্ভ হৈছে পাঠদান এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আৰু নিম্ন প্ৰাথমিক বিদ্যালয় ছুটিৰ পোৱা সময় 11:30 বজাৰ কৰিছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি পৰিছে পাছৰ খবৰটো বিজেপি দল ত্যাগ 300 নেতা কৰ্মীৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ খহনীয়া বিজেপিত বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দল ত্যাগৰ জোৱাৰহে যেন উঠিছে উচ্ছেদৰ বিৰোধিতা কৰি বিজেপি দল ত্যাগ কৰিলে
শ শ লোকে বিজেপি কংগ্ৰেছ দল ত্যাগ 300 নেতা কৰ্মীৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ মায়ঙৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছ আৰু বিজেপিৰ সহনীয়া বিজেপি আৰু কংগ্ৰেছ এৰি এডিএফ দলত যোগদান প্ৰায় 300 শতাধিক কৰ্মীৰ বিজেপি এই দল ত্যাগ কৰিছে উফাৰি পেলোৱাৰ হুংকাৰ এডিএফৰ বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দল ত্যাগৰ জোৱাৰ উঠিছে এই মুহূৰ্তৰ ইয়াৰ পাছৰ খবৰটো মাজুলীৰ ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ অঘটন বৰষুণৰ ফলত ভয়ংকৰ ফেৰী দুৰ্ঘটনা আবদ্ধ হৈছে 100ৰো অধিক যাত্ৰী এই মুহূৰ্তৰ হাহাকাৰময় পৰিৱেশ ব্ৰহ্মপুত্ৰত এই মুহূৰ্তৰ হাহাকাৰময় পৰিৱেশ প্ৰচণ্ড বৰষুণৰ ফলত এক বৃহৎ ডাঙৰ দুৰ্ঘটনা ব্ৰহ্মপুত্ৰত ডুব গৈছে এখন ফেৰী আবদ্ধ 100ৰো অধিক যাত্ৰী প্ৰায় 2 ঘণ্টা ধৰি বালিচৰত আবদ্ধ যাত্ৰীবাহী ফেৰীখন মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীবাহী ফেৰীখনৰ অঘটন খবৰ আহি পৰিছে ঘটনাৰ পিছতে যাত্ৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ ফেৰীখনত আছিল 100ৰো অধিক যাত্ৰী পুৱা 7:30 বজাত কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈছিল ফেৰী পাছৰ খবৰটো হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ ডিসি এসপি সকল সাৱধান 5 বছৰ বা 10 বছৰ পাছত ডিসি এসপি কোনেও বচাব নোৱাৰিব এইবাৰ বিধায়কে হুংকাৰ প্ৰদান কৰিছে অসমৰ ডিসি এসপি সকলে অক্ষমনীয় অপৰাধ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ দৰে কাম কৰে ডিসি এসপি আইন শাসন ভংগ কৰিছে জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ডিসি এসপি সকলে 30-35 বছৰ চাকৰি কৰে 5-6 বছৰ পাছতে তেওঁলোকক বচাবলৈ বাপেক হিমন্ত বিশ্ব শৰ্মা নাথাকে বুলি কৈছে আৰু মাত্ৰ 5 বছৰ নহলে 10 বছৰ তাৰ পিছত বৰ্তমানৰ যিখিনি এসপি আছে ডিসি আছে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা বাপেকে বচাব নোৱাৰে বুলি এই মুহূৰ্তত স্পষ্ট কৰিছে সংবিধান ভংগ কৰা বাবে আপোনালোকক হাৰি যাবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে এই মুহূৰ্তত পাছৰ খবৰটো কোটি কোটি কিহকলে আহিছে ভাল খবৰ পিএম কিষাণত পুনৰ আহি গল ডাঙৰ খবৰ আকৌ আহিছে ধন এই মুহূৰ্তৰ ডাঙৰ খবৰ আহি গল এই মুহূৰ্তৰ ব্ৰেকিং খবৰ পিএম কিষাণৰ 20 নং কিস্তিৰ ধন লৈ বিগ আপডেট ইতিমধ্যে সোমাইছে 20 নং কিস্তিৰ ধন তাৰ পিছতে পুনৰ 20 জুলাইত সোমাইছে এই ধন তাৰ পিছত ইতিমধ্যে কোটি কোটি কৃষকৰ বাবে আকৌ আহিছে 21 নম্বৰ কিস্তিৰ বাবে ভাল খবৰটো তালিকাত নাম থকা কৃষকসকলে পুনৰ এতিয়া 2000 কোটি টকা লাভ কৰিব ভোটৰ এটা ভুলৰ বাবে আপুনি নাপাব পাৰে কিন্তু 20 নং কিস্তিৰ পাছৰ ধন বাধ্যতামূলক কৰা আপোনাৰ ইকেৱাইসি কাম অন্যথা আপুনি ধন নাপাব ইকেৱাইসি কাম আজিয়ে কৰি লওক লগতে আপুনি ধন লাভ কৰিব পাছৰ খবৰটো সংবিধান ৰক্ষাৰ এখন যুঁজ হ'ব ৰঙা চকুলে ভয় নকৰো বুলি সকীয়াই দিছে ৰাহুল গান্ধী এই মুহূৰ্তত পুনৰ ৰাহুল গান্ধীৰ এখন যুদ্ধ এই যুঁজ সংবিধান ৰক্ষাৰ যুঁজ মোদী ৰঙা চকুলে আমি ভয় নকৰো বুলি কৈছে দিল্লীত গৰ্জন বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী মোদী চৰকাৰ আমাক আটক কৰিব পাৰে কিন্তু আমাক কণ্ঠ বন্ধ কৰিব নোৱাৰে আমি ৰাজনীতিৰ বাবে যুঁজি থকা নাই আমি দেশৰ বাবে নাগৰিকৰ ভোট আৰু অধিকাৰ ৰক্ষাৰ বাবে যুঁজিছো যেতিয়ালৈকে আমাৰ গণতন্ত্ৰ সুৰক্ষিত নহব তেতিয়ালৈকে আমি থমকি নৰ ভোট চুৰ কৰা সত্যতা এতিয়া সমগ্ৰ দেশবাসীৰ আগত ওলাই পৰিছে এই মুহূৰ্তৰে হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে এই মুহূৰ্তৰে ব্ৰেক পাছৰ খবৰটো 26ত অসমক নেতৃত্ব দিব আমচুৱে বিজেপিক দলিয়াই পেলোৱাৰ হুংকাৰ আমচুৰ 26ত অসমক নেতৃত্ব দিব আমচুৱে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাৰ হুংকাৰ আমচুৰ বিজেপি চৰকাৰক আমচুৰ মুকলি হুংকাৰ হাজাৰ হাজাৰ জনতাৰ সন্মুখত ৰেজাউল কৰিম চৰকাৰে ললে প্ৰতিশ্ৰুতি 26ত মুছলমানে নেতৃত্ব দিব এই মুহূৰ্তৰ ব্ৰেকিং হাজাৰ হাজাৰ জনতাৰ সন্মুখত লগতে ৰেজাউল কৰিম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে পাছৰ খবৰটো মহানগৰীৰ মিয়াবস্তিত হ'ব বৃহৎ উচ্ছেদ মছজিদতো চলিব বুলডোজাৰ সন্দেহযুক্ত পৰিয়ালৰ জাননী পুনৰ মহানগৰীৰ সন্দেহযুক্ত পৰিয়ালৰ উচ্ছেদৰ জাননী মহানগৰীৰ বৃহত্তৰ অঞ্চলত দখল কৰি অহা মিয়াবস্তিত চলিব উচ্ছেদ ভৰলু পাৰে পাৰে একাংশ সন্দেহজনক লোকে গঢ়ি তুলিছে মিয়াবস্তি কটাৰবাৰীৰ একাংশ সন্দেহযুক্ত পৰিয়ালৰ ঘৰত চলিব বুলডোজাৰ কটাৰবাৰী বৃহত্তৰ অঞ্চলৰ প্ৰায় 40টা পৰিয়ালৰ জাননী প্ৰেৰণ কৰা হৈছে মছজিদতো বুলডোজাৰ চলাব প্ৰশাসনে এই মুহূৰ্তৰে ব্ৰেকিং খবৰ পাছৰ খবৰ এই মুহূৰ্তৰে ডাঙৰ খবৰ বিপদত পৰিছে এতিয়া বিজেপিৰ সভাপতি দিলীপ শইকীয়া জনজাতি এলেকাত নিষিদ্ধ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বৰ্জন সিদ্ধান্ত সৌদ অসম ট্ৰাইবেল সংঘৰ বিটিআৰ বিজেপিৰ চৰকাৰে হলে ভূমি নীতি শিথিল কৰাৰ কথা কৈছিল শইকীয়াই ট্ৰাইবেল বেল্ট ব্লকত আন লোকেও ভূমি ক্ৰয় কৰিব পাৰিব বুলি কৈছিল দিলীপ শইকীয়াই মন্তব্য প্ৰত্যাহাৰ নকৰালৈকে জনজাতি এলেকাত প্ৰৱেশ